আহকচোন আজি আমি অলপ বেলেগ ষ্টাইলত পুৰি বনাই খাম। মই প্ৰথমতে আটাখিনি মাৰি লৈছোঁ। তাত অলপমান ফুড কালাৰ দিছোঁ, ৰেড কালাৰ, আৰু তাৰে ভিতৰত মই সোমাই দিম এতিয়া অলপমান মজৰেলা চীজ। তাৰপিছত দিম অলপ চিলি ফ্লেক্স আৰু অৰেগেনো। এনেকৈ বনালে খাবলৈ অলপমান চটফটা টাইপ হৈ যায়। সদায় সদায় একে পুৰিনো আৰু কিমান খাব। এনেকৈ তাৰপিছত লৈ ভালদৰে মই ইয়াক বেলি ল'ম। যেনেকৈ আমি সচৰাচৰ পুৰি বেলোঁ তেনেকৈ বেলি ল'লেই হৈ গ'ল। কেতিয়াবা কেতিয়াবা একে একে বস্তু খাই আমনিও লাগে, অলপ অলপ বেলেগকৈ বনাই খাব মন যায়। সেয়ে মই সহজতে হৈ যোৱা এনেকৈ বস্তু বনাই খাওঁ। এইটো চাওক, ইয়াতেও মই ছেম সেনেকুৱা কৰি দিলোঁ আৰু এনেকৈ মই বেলি লৈছোঁ। মই চিলি ফ্লেক্স এইটো ব্যৱহাৰ কৰোঁ। আৰু এখন মই এনেকৈয়ে বেলি ল'লোঁ। ছেম পদ্ধতিত মই বেলি লৈছোঁ। এইটো মই অৰেগেনো এইটো ব্যৱহাৰ কৰোঁ, পিজ্জা অৰেগেনো। আৰু আমাৰ মৰ্ণিং চাহ কাপ হৈ গ'ল ৰেডি। চটফটা পুৰি আৰু একাপ লাল চাহ আৰু লগতে এটা কাজু। আৰু বৰষুণ বতৰত এনেকুৱাকৈ চাহ খাই বহুত ভাল লাগে। আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিবচোন। বাই বাই।